বন্ধুসকল, আজিৰ ভিডিঅ'টো চালে আপোনালোকৰ সোনকালে পানী ওলোৱা সমস্যাটো সমাধান হৈ যাব। যিসকল পুৰুষৰ অতি কম সময়ত বীৰ্যপাত হৈ যায়, যাৰ কাৰণে তেখেতসকলৰ ফেমিলিত প্ৰব্লেম হৈ আছে, ভালকৈ ৱাইফক ছেটিছফাই কৰিব নোৱাৰে, সেইসকলৰ কাৰণে এইটো ভিডিঅ'। চাওক বন্ধুসকল, আমি এটা ট্ৰিটমেণ্ট প্ৰভাইড কৰিম, যিটো ট্ৰিটমেণ্টৰ ফলত 100% আপোনাৰ বেমাৰটো ভাল হ'বই। চ' সেই ট্ৰিটমেণ্টটো যদি ল'ব বিচাৰে, তেনেহ'লে আপুনি আমাৰ এইটো হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰক আৰু আপুনি ট্ৰিটমেণ্টটো ল'ব পাৰিব। কিন্তু কথা পতাৰ কাৰণে এটা পেইড প্ৰক্ৰিয়া, এটা ফিজ আছে, সেই ফিজটো পে' কৰি কথা পাতিব পাৰিব আৰু ট্ৰিটমেণ্টটো কৈ দিয়া হ'ব, যাৰ ফলত আপোনাৰ এই সমস্যাটো চিৰন্তৰে মুক্তি হ'ব আৰু আপোনাৰ জীৱন ভাল হ'ব। আপোনাৰ জীৱনত এটা ভাল প্ৰভাৱ পৰিব, আপোনাৰ যৌন জীৱন সুখী হ'ব আৰু আপোনাৰ লাইফ এটা এনজয়েবল হ'ব। চ' এই যিটো সমস্যা, এইটো এটা বৰ ডাঙৰ সমস্যা আৰু এইটো এটা বৰ কমন সমস্যা। এইটোৰ ফলত বহুতো পুৰুষৰ সংসাৰ ভাঙি আছে, মহিলাসকলে পৰপুৰুষে কৰি আছে, বেলেগ মতাৰ লগত সম্পৰ্ক বনাই লয়, কাৰণ নিজৰ পাৰ্টনাৰে তেখেতসকলক ছেটিছফেকশ্যন দিব নোৱাৰে। তাৰ উপৰিও মহিলাসকলে মজা নাপায়, যাৰ ফলত হাজবেণ্ডৰ লগত কাজিয়া কৰি থাকে, হাজবেণ্ড অতি সোনকালে ডিছচাৰ্জ কৰি দিয়ে, যাৰ ফলত তেখেতসকলৰ ফেমিলিত প্ৰব্লেম হৈ আছে, বহুতো ধৰণৰ সমস্যা। চ' এই সমস্যাটো বেচিকেলি দুটা কাৰণে হয়, এটা হ'ল চেনচিটিভিটি আৰু এটা হ'ল এক্সাইটমেণ্ট। চ' এই দুয়োটা বস্তু ব্লক কৰিলে প্ৰব্লেমটো ছল্ভ। আৰু এই দুয়োটা বস্তু ব্লক কৰিবৰ কাৰণে এটা এলোপেথিক কোনো মেডিচিন নাই। আমি এটা ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ, যিটো ৱৰ্ল্ড ৱাইড এটা মাদন ট্ৰিটমেণ্ট, যিটোৰ সহায়ত আপুনি এই সমস্যাটো চিৰন্তৰে দূৰ কৰিব পাৰে। সেইকাৰণে আপুনি আমাৰ লগত কণ্টেক্ট কৰক, আমাৰ হোৱাটছএপত কণ্টেক্ট কৰক। আপুনি এই সমস্যাৰ পৰা 100% সমাধান পাবই আৰু সেই সমাধানটো কৰি দিয়াৰ দায়িত্ব আমাৰ। আপোনাক 100% ট্ৰিটমেণ্ট দিম, আপুনি 100% সমাধান পাব। বন্ধুসকল, আশা কৰিছোঁ আপুনি গম পাইছে। যদি আপুনি ট্ৰিটমেণ্টটো ল'বলৈ ইচ্ছুক, তেনেহ'লে আপুনি আমাৰ হোৱাটছএপত অতি সোনকালে কণ্টেক্ট কৰক আৰু সমস্যাটোৰ পৰা মুক্ত হ'ব।